মৰমৰ বন্ধু-বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো বন্ধু-বান্ধৱে কমেণ্ট ছেকশ্যনত সুধিছিলে যে আমি যদি গভৰ্ণমেণ্টত ছিট পাওঁ আমি কিমান পইচা দিব লাগিব, আৰু বহুতো বন্ধু-বান্ধৱীয়ে সুধিছিলে যে যদিহে আমি প্ৰাইভেটত ছিট পাওঁ আমি কিমান পইচা দিব লাগিব। গতিকে ইয়াৰ ওপৰত আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম, গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকা। ইয়াতে প্ৰথমতে আমি চাওঁ আহা যে গভৰ্ণমেণ্টত যদি ছিট পোৱা কিমান পইচা দিব লাগিব। ইয়াতে প্ৰথমতে চোৱা, ইয়াতে দিয়া আছে যে এডমিশ্যন নটিচত ইয়াতে দিব লাগিব 150 টকা, ঠিক আছে। নেক্সট ইয়াতে দিয়া আছে যে টিউশ্যন ফিজ হিচাপত কিমান দিব লাগিব, 1200 টকা দিব লাগিব, ঠিক আছে। 100 টকা এক মাহৰ কাৰণে 1200 টকা দিব লাগিব। নেক্সট ৰিমাৰ্কছৰ কিছু কথা উল্লেখ কৰিছে, তোমালোকে এইখিনি পঢ়ি চাবা। নেক্সট দিয়া আছে ইলেক্ট্ৰিচিটি ফিজ কিমান দিব লাগিব তোমালোকে চোৱাচোন। ইয়াতে ধুনীয়াকৈ উল্লেখ কৰিছে যে ₹650 পাৰ মান্থ ফৰ নন হোষ্টেল, আৰু ₹975 পাৰ মান্থ ফৰ হোষ্টেল বৰ্ডাৰ্ছ, ঠিক আছে। গতিকে নন হোষ্টেলাৰ সকলৰ কাৰণে ₹50 পাৰ মান্থ আৰু ₹600 1 ইয়াৰৰ কাৰণে, আৰু হোষ্টেল বৰ্ডাৰ্ছৰ কাৰণে ₹900, ঠিক আছে। নেক্সট দিয়া আছে এতিয়া ৰিমাৰ্কছত লিখা আছে দিছ ফিজ উইল বি ইউটিলাইজড বাই দ্য প্ৰিন্সিপালছ অফ TEIS ফৰ কনজাম্পশ্যন অফ ইলেক্ট্ৰিচিটি। নেক্সট দিয়া আছিলে এক্সামিনেশ্যন ফিজ কিমান দিব লাগিব চোৱা, ₹2000, ₹1000 পাৰ ছেমিষ্টাৰ ফৰ ৰেগুলাৰ সকলৰ কাৰণে 2000 টকা, এটা ছেমিষ্টাৰত 1000 টকাকৈ। আৰু তলত উল্লেখ কৰিছে ₹100 পাৰ পেপাৰ এডিচনেলি ফৰ ৰিপিটাৰ সকলৰ কাৰণে 100 টকাকৈ, অন্য এক্সট্ৰা তোমালোকে 100 টকাকৈ দিব লাগিব। আৰু ইয়াতে কিছু কথা উল্লেখ কৰিছে যে 50% অফ দ্য এক্সামিনেশ্যন ফি উইল বি ডিপজিটেড বাই দ্য TEIS টু দ্য SBTE SCERT, আছে এইখিনি তোমালোকে পঢ়ি চাবা, ঠিক আছে। নেক্সট ইয়াতে আৰু কিছু কথা উল্লেখ কৰিছে যে ডিফাৰেণ্ট ৱৰ্কশ্বপ ফৰ এণ্ড ফিল্ড ভিজিট ফৰ ট্ৰেইনিজ ₹200, গেমছ এণ্ড স্পৰ্টছৰ কাৰণে ₹200, মেগাজিনৰ কাৰণে ₹150, আৰু অবজাৰভেশ্যন এণ্ড অফ ইম্পৰ্টেণ্ট ডেইজ ইয়াৰ কাৰণে 200 টকা দিব লাগিব, ঠিক আছে। এইখিনি হৈছে গভৰ্ণমেণ্টৰ খিনিৰ কাৰণে। নেক্সট এতিয়া আমি চাওঁ আহাচোন ফিজ ষ্ট্ৰাকচাৰ ফৰ প্ৰাইভেট ইনষ্টিটিউশ্যনত কিমান পইচা দিব লাগিব। গতিকে ইয়াত যদি ভালদৰে চোৱা, এডমিশ্যন ফিজ হিচাপত দিব লাগিব 2000 টকা, ঠিক আছে। নেক্সট টিউশ্যন ফিজ দিব লাগিব 21,600 ৰুপিজ, 21,600 টকা, অৰ্থাৎ 1800 টকা এক মাহৰ কাৰণে টিউশ্যন ফিজ দিব লাগিব। এতিয়া নেক্সট যদি আমি চাওঁ কলেজ ডেভেলপমেণ্ট ফিজ দিব লাগিব 5000 ৰুপিজ, 5000 টকা। গেমছ এণ্ড স্পৰ্টছ ফিজৰ কাৰণে দিব লাগিব 1000 টকা। লাইব্ৰেৰী ফিজৰ কাৰণে দিব লাগিব 1000 টকা। ইলেক্ট্ৰিচিটি ফিজ দিব লাগিব 600 টকা, ঠিক আছে। ইলেক্ট্ৰিচিটি ফিজ হিচাপত 600 টকা দিব লাগিব। নেক্সট ফেষ্টিভেল ফাংচন ফিজ হিচাপত দিব লাগিব 1000 ৰুপিজ, 1000 টকা দিব লাগিব। এক্সামিনেশ্যন ফিজ দিব লাগিব 1000 টকাকৈ, আৰু 100 টকা ৰিপিটাৰসকলৰ কাৰণে এডিচনেলি 100 টকাকৈ দিব লাগিব। নেক্সট দিয়া আছে মেগাজিন ফিজ হিচাপত 300 টকা ল'ব। কমন ৰুম ফিজ হিচাপত 500 টকা ল'ব। অৰ্থাৎ কিমান পইচা লাগিব, 36000 টকা লাগিব। আশা কৰিছোঁ তোমালোকে বুজি পাইছা। গতিকে ইমানখিনি পইচা তোমালোকে যদি এডমিশ্যন পাম বুলি ভাবিছা, এইখিনি টকা তোমালোকে জমা কৰি লোৱা, কাৰণ বেছি সময় তোমালোকক নিদিয়ে, এইখিনি তোমালোকে পইচা ৰেডি কৰি থবা। গতিকে আশা কৰিছোঁ এই ভিডিঅ'টোৰ পৰা তোমালোকে অলপমান হ'লেও উপকৃত হ'লা।